ফাৰ্ষ্ট কেতিয়া ভালকে লগ পাইছিলো পিটন বহুত দিছিলে আপছ এণ্ড ডাউন প্ৰথম মেছেজ দিয়া দিনটো মনত আছে মোৰ পাত্তাও দিয়া নাছিলো ই বোলে মোক তেতিয়া সদায় চাই কৈ দিছে ই হাৰামি আছিলে গাইছ ই মানে একদম পুৰা হেল্ল' গাইজ আজি ভাবিছোঁ এটা লং ভিডিঅ' বনাওঁ যিহেতু তাৰ আজি বাৰ্থডে আছিলে আৰু যিহেতু এটা ধুনীয়া লোকেশ্যনত আছোঁ আপোনালোকে মানে বহুতে বিচাৰি আছিলে যে আমাৰ লাভ ষ্টৰী লাগে কি কোৱা লাভ ষ্টৰীটো দিবা নেকি বলক তেনেহ'লে আজি আমাৰ লাভ ষ্টৰী ষ্টাৰ্ট কৰোঁ আপোনালোকে শুনিবলৈ এক্সাইটেড যদি আছে ভিডিঅ'টো শেষৰলৈকে চাই থাকক থৈ লৈছোঁ আহা ওচৰলৈ আহা ইণ্ট্ৰ'টো ধুনীয়াকৈ দি লওঁ ন হেল্ল' গাইজ নমস্কাৰ আজি আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ তেনেহ'লে আজি লাভ ষ্টৰীটোকে আপোনালোকক কওঁ মানে আমাৰ লাভ ষ্টৰীটো কি বুলি ক'বা আৰু ভাবি আছে আমাৰ লাভ ষ্টৰীটোৰ কথা যদি ক'বলৈ যাওঁ 2015 পৰা আৰম্ভ হৈছিল আৰু এতিয়ালৈকে চাওক আমি লগত আছোঁ গাইজ লগত আপোনালোকৰ আশীৰ্বাদত আমাক এনেকৈ আশীৰ্বাদ কৰি যাব মৰম কৰি যাব আমি যাতে সদায় এনেদৰে একেলগতে থাকিব পাৰোঁ কোৱা তুমি মোক প্ৰথম ক'ত কেনেকৈ চাই আছিলা সেইটো কৈ দিয়া প্ৰথমে তুমি গান শিকিবলৈ আহা যে সেই তেতিয়াই মই সদায় চাই থাকোঁ আৰু তাৰপিছত এদিন এনেকৈ চাই থাকোঁতে মোৰ লগৰ ছোৱালী এজনী ঘৰলৈ আহিলে আচ্ছা ৰ'বা মই যে গান শিকিবলৈ যাওঁ মই লগৰজনীৰ লগত যাওঁ মানে হা আৰু সেই লগৰজনী আৰু ই একেখন স্কুলতে পঢ়া হয় তো মানে ইয়াক মই এদিনো দেখা নাই হা ই মোক কেনেকৈ চাই থাকে কি মই ইমান মন কৰি নাথাকোঁ আৰু কিন্তু ই বোলে মোক তেতিয়া সদায় চাই বোলে মই গানৰ ক্লাছ যাওঁতো তাৰ ইয়াৰ লগৰজনীৰ লগত যাওঁ তো ইয়াকতো মই চিনিও নাপাওঁ আৰু ইমান পাত্তাও দিয়া নাছিলোঁ তো মই চিনি নাপাওঁ ন আৰু মই দেখাও নাই ইয়াক ই মোক পুৰা চাই গাইজ পুৰা চাই মানে কেলৈ চাইছিলা তেতিয়াতো মই দেখিবলৈ ইমান খাচ নাছিলোঁ গাইজ এতিয়াতকৈ বহুত বেছি কলা আছিল অঁ কৈ দিছা তুমি কৈ দিছে তাৰপিছত কোৱা তাৰপিছত সদায় ভাবি থাকোঁ লগ কৰিম বুলি তো এদিন সেই তাহাঁতে দুজনী মোৰ লগৰ ছোৱালীজনী আৰু এই আমাৰ ঘৰৰ ওচৰত আৰু এজনী লগৰ ছোৱালী এজনী আছে তাহাঁতৰ ঘৰলৈ গৈছিলে মই বাই চান্স মানে এনেই সোমাই গ'লোঁ আৰু সোমোৱা ইণ্টেনশ্যন বুলি মানে ই মানে মোক চাবলৈ গৈছিলে গাইজ মানে সোমোৱা দেখিলে ন ইয়াৰ লগৰজনী মই নাই দেখা সোমোৱা তুমি আমাৰ পিছে গৈছিলা নাই যোৱা তোমালোকে বহি আছা মই এনেই সোমাই গ'লোঁ অঁ তাৰপিছত তাৰ সোমাই যাওঁতে তাৰপিছত ৰ'ব গাইজ সেইদিনাখন কিন্তু মোক পাত্তা দিয়া নাছিলে সেইদিনাখন কিন্তু মই একটা মাত মতা নাছিলে নামো সোধা নাই সেইদিনাখন কেলে মই অচিনাকি ছোৱালী মই কিন্তু মাতা নাই আচ্ছা মই একো তাই এইপিনে বহি আছে মই এইপিনে বহি আছোঁ মই একো মাতো মতা নাই মই তাৰপিছত আৰু লগৰ কেইজনীক ক'লোঁ দুইজনী একেলগে পঢ়া আৰু এইও দুইজনীক চিনি পায় মই ক'লোঁ এনেকৈ হেৰি কৰিম বুলি তাৰপিছত কৈ দিলে আৰু তাহাঁতে তাৰপৰা নাম্বাৰ ল'লে চাগে দেউতা ভাগৰ আৰু সেইটো টাইমত গাইজ আমাৰ মোবাইল নাছিলে ইয়াৰ মোবাইল আছিলে ই হাৰামি আছিলে গাইজ ই মানে একদম পুৰা কি কয় এইটো কেনেকুৱা টাইপৰ ল'ৰা একদম মানে ঘূৰি ফুৰা টাইপৰ মানে আৰু সৰুতে তাক মোবাইল দি দিছিলে যিটো আমাক মানে মাহঁতি সৰুতে নহয় মেট্ৰিক পাছ কৰাৰ আগত দিছিলে আৰু মোক মোবাইল দিছে হাই ছেকেণ্ডেৰী কৰাৰ পাছত তো ভাবি চাওক ডিফাৰেঞ্চটো কিমান আৰু তেতিয়া তাৰ মোবাইল আছিলে আৰু কথাটো পাতিব লাগিব লগ যিহেতু পালে মোক যিহেতু পচন্দ কৰিলে গাইজ তেতিয়া আমাৰ দিনা এনেকুৱা আছিলে যে দেউতা মোবাইলত মেছেজ নিদিবা দেউতা দেখিব মই কৈছিলোঁ মোৰ মানে দেউতাৰ নাম্বাৰটো মানে ইয়াক মই দিয়া নাছিলোঁ ন মই নাই দিয়া হিমান্তি দিছিলে চাগে মোৰ লগৰজনী ইয়াক দি দিছিলে মানে মোবাইলৰ নাম্বাৰটো তেতিয়া দেউতাৰ নাম্বাৰ আছিলে আৰু ইয়াক মই কৈছিলোঁ যে দেউতাৰ নাম্বাৰ হয় প্ৰথম কি মেছেজ দিছিলা তুমি হাই মই ধুব এনেকৈ কিবা বুলি পাহৰি গ'লো ন এতিয়া 10-11 বছৰ আচ্ছা এনেকৈ মেছেজ দিছিলে তাৰপৰা মই কৈছিলোঁ প্ৰথম মেছেজ দিয়া দিনটো মনত আছে মোৰ 14 জুন মোৰ মনত নাই 2015 চনত আৰু এফালে এতিয়া কোৱা তুমি মোক প্ৰপ'জ কেতিয়া কৰিছিলা মানে কোন দিনাখন তুমি মোক প্ৰপ'জ কৰিছিলা 15 জুনত প্ৰপ'জ কৰিছিলোঁ 16 জুনত তাই মোক কৈছে য়েছ মই তোমাক য়েছ ক'লোঁ জানো কি বুলি কৈছিলা কৈতো লাষ্ট পাবা কি বুলি কৈছিলোঁ গাইজ কৈ দিয়া এই মোক তেওঁ মেছেজ দিছে যে ময়ো তোমাক কম বুলি ভাবি আছিলোঁ তো মোক কোৱা নহ'ল গাইজ সেইটো কথা মই এনেই কৈ দিছিলোঁ মানে এনেই ৰেণ্ডমলি মানে কথাটো ওলাই গৈছিলে তো মই জাষ্ট কৈ দিছিলোঁ আৰু তাৰপিছত 17 জুনত মই হোষ্টেল গ'লোগৈ আৰু 17 জুনত গ'লা ন আৰু মই একচেপ্ট কৰিলোঁ তোমাৰ প্ৰপ'জেলটো মোৰ প্ৰপ'জেলটো একচেপ্ট কৰিছোঁ তাৰপিছত সেনেকৈ আৰু দুইটাই গম পাওঁ যে দুইটাই ৰিলেশ্যনত আছোঁ কিন্তু কথা বতৰাটো নহয় আৰু 2 বছৰ মানে ই আৰডিত পঢ়িছিলে ন য'ত
মোবাইল চোবাইল ইমান এলাও নাছিলে ন একেবাৰে নাছিলে কিন্তু এনেই মনে মনে থ'ব পৰা চাগে মনে থৈছিলে কোনোবাই দিছিলে লগৰবিলাকে থৈছিলে তো তেনেকৈ মানে মেছেজ দিয়ে মানে সেই মেছেজ কৰোঁ 2 বছৰ আপোনালোকৰ সেনেকৈয়ে মানে গুচি গ'ল মানে আমাৰ 2 বছৰ ৰিলেশ্যনশ্বিপ মানে সেই কথা চথা নপতাকৈ এনেই এমাহত চাগে কেইদিন পাতিছিলোঁ 2 মাহৰ মূৰত কেতিয়াবা কথা কেতিয়াবা 2 মাহৰ মূৰত কথা পাতোঁ কেতিয়াবা 3 মাহৰ মূৰত আৰু তেতিয়াতো আমি লগেই পোৱা নাছিলোঁ আমি ফাৰ্ষ্ট কেতিয়া ভালকৈ লগ পাইছিলোঁ তাৰপৰা ওলাই অহাৰ পিছত তুমি গ্ৰেজুৱেশ্যন যেতিয়া কৰিলা যে দুলীয়াজানত তেতিয়া তাৰপিছৰ পৰাই আৰু এনেকৈ লগ চগ কৰোঁ আৰু চলি আছে আৰু এতিয়ালৈকে চলি আছে বাকী ঘৰত কেতিয়া একচেপ্ট কৰিলে সেয়া গোটেইখিনি কথা আজি ভিডিঅ'টোত কৈ নিদিওঁ ন পাৰ্টকৈ ক'ম মানে পাৰ্টকৈ ক'ম বুলি ভাবিছোঁ আপোনালোকে চাওঁ এইটো ভিডিঅ'ত যদি মৰম দিয়ে তেনেহ'লে নেক্সট পাৰ্টত তাৰ পিছৰ কথাখিনি কৈ আছোঁ ঘৰত কেনেকৈ একচেপ্ট কৰিলে ঘৰত মই বহুত মাৰ খাইছিলোঁ সেইটো টাইমত কেনেকুৱা পিটন দিছিলে আপছ এণ্ড ডাউন মানে বহুত আছিলে সেইটো টাইমত আৰু ৰিলেশ্যনশ্বিপত আপছ এণ্ড ডাউন এইটো থাকিবই সেইটো নাথাকিলে আৰু নহয় আৰু কাজিয়া দিছোঁ বিষাই নাই কিন্তু মই মাৰিলে পাতি দিয়ে গাইজ দেখিছেনে সেইকাৰণে ভাল লাগে আৰু এটা কথা কোৱা যে তুমিও প্ৰথমে চিৰিয়াছলি লৈছিলা নে নাই লোৱা যেতিয়া তুমি প্ৰপ'জ কৰিছিলা লৈছিলোঁ কেলৈ নল'ম লৈছিলা মই কিন্তু চিৰিয়াছলি লোৱা নাছিলোঁ এনেই কৈছোঁ গাইজ এনেই কৈছোঁ তাৰপিছত কোৱা আৰু ক'বলৈ গ'লে এতিয়া 10 বছৰ কথা ক'ব লাগিব 10 বছৰ কথা এতিয়া এটা ভিডিঅ'ত কৈ শেষ কৰিব নোৱাৰোঁ আপোনালোকক ধুনীয়াকৈ পাৰ্টকৈ দিম যদিহে আপোনালোকে এইটো ভিডিঅ'ত মৰমটো আমাক বেছিকৈ দিয়ে তেতিয়াহে দেই নহ'লে নিদিওঁ আৰু ইমানটোতে সামৰণি মাৰি দিম আৰু ইমানটোতে পিছৰখিনি চাব নাপায়